প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম LIC HFL LIC হাউচিং ফাইনেন্স লিমিটেড ফালৰ পৰা অহা এডভাৰটাইজমেণ্টৰ বিষয়ে আৰু এই এডভাৰটাইজমেণ্টে জড়িত হয় এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰামৰ লগত। এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰাম কৰাৰ পিছতহে আপোনালোকে যিটো স্কিল আয়ত্ত কৰিব তাৰ পিছৰ পৰাহে আপোনালোকে জব পাব। গতিকে আহক ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ফ্ৰেছ গ্ৰেজুৱেট ফ্ৰম অল ইণ্ডিয়ান ইউনিভাৰ্চিটিজ। তাৰ মানে আপুনি গ্ৰেজুৱেশ্যন কৰিলে হ'ল আৰু বেলেগ একো নালাগে, খালি সেয়া UGC ৰিকগনাইজ হ'ব লাগিব, নহ'লে AICTE। আৰু এপ্ৰেণ্টিছশ্বিপটো হৈছে আপোনাৰ অন জব ট্ৰেইনিং, যিটো ছিলেক্টেড ফ্ৰেছ কেণ্ডিডেটসকলক দিয়া হ'ব যাতে তেওঁলোকে ছফ্ট স্কিল পায়, ডমেইন নলেজ বুজিব পাৰে আৰু ৰিয়েল টাইম ৱৰ্ক এক্সপিৰিয়েঞ্চ যাতে পায় আৰু ইণ্ডাষ্ট্ৰীৰ কাৰণে যাতে ৰেডি হয়। এপ্ৰেণ্টিছশ্বিপটো এমপ্লয়মেণ্ট নহয়। এপ্ৰেণ্টিছি আৰ নট এমপ্লয়ী, এপ্ৰেণ্টিছেছ আৰ অনলি ট্ৰেইনিজ। গতিকে আপোনাক ট্ৰেইনি বুলি ধৰা যাব। পিছত যেতিয়া জব ওলাব তেতিয়া যদি আপুনি এপ্লাই কৰে তেতিয়াহে এইটো আপোনাৰ কাৰণে সেয়াহে জবটো হ'ব। অ'কে, আপোনাৰ টোটেল 250টা ভেকেঞ্চি আছে। এপ্ৰেণ্টিছশ্বিপ পিৰিয়ড 12 মহীয়া হ'ব। এপ্ৰেণ্টিছশ্বিপ ষ্টাৰ্ট ডেট 14 জুলাই, ফিক্স নহয়। মান্থলি ষ্টাইপেণ্ড আপোনাৰ 12,000 টকা হ'ব। এলিজিবিলিটি 20ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এজ 1 জুন 2025লৈকে গণনা কৰিব। শিক্ষাগত অৰ্হতা ক'লোৱে, যিকোনো গ্ৰেজুৱেশ্যন কৰিলে হ'ব ষ্ট্ৰীমত। 1 জুন 2021তকৈ আগত আৰু 1 জুন 2025লৈকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ একো নালাগে। সকলো তথ্য লাভ কৰিব www.ps://nats.education.gov.in। ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ বাহিৰে এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব। 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। বেচিক বেংকিং, ইনভেষ্টমেণ্ট উইথ ইঞ্চুৰেঞ্চ, কোৱান্টিটেটিভ ৰিজনিং, ডিজিটেল কম্পিউটাৰ লিটাৰেচি, ইংলিছ থাকিব। এণ্ট্ৰেঞ্চ আপোনাৰ 60 মিনিট, এঘণ্টীয়া হ'ব। এণ্ট্ৰেঞ্চ পেটাৰ্ণটো আপোনাৰ ঘৰত বহিও আপুনি পৰীক্ষাটো দিব পাৰিব, খালি এবছলুট প্ৰাইভেচিটো দৰকাৰ হ'ব। স্মাৰ্ট মোবাইল ফোন, ফ্ৰণ্ট কেমেৰা, গুড ইণ্টাৰনেট কানেক্টিভিটি লাগিব। এণ্ট্ৰেঞ্চ পৰীক্ষা ফিজ 944 টকা। জেনেৰেল আৰু OBC, SC ST ফিমেলসকলে 708, PWD সকলে 472 টকা দিব লাগিব। 13 জুনৰ পৰা 28 জুনৰ ভিতৰত এপ্লাই কৰিব আৰু পইচাটো 30 জুনৰ ভিতৰত দিব পাৰিব। এণ্ট্ৰেঞ্চ পৰীক্ষাটো 3 জুলাইত হোৱা কথা। শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলক ইণ্টাৰভিউ কাৰণে মাতিব 8-9 জুলাই, ফিক্স নহয়। ফাইনেল লিষ্টটো 10-11 জুলাইত ওলাব আৰু অফাৰ লেটাৰটো 14 জুলাই মানত আহিব পাৰে। যদি কিবা ডাউট আছে info@bfsissc.com যাওক। অসমত 2টা পদ খালী, বাকী বেলেগ বেলেগ ৰাজ্যত বিভিন্ন প্ৰকাৰৰ পদ খালী আছে। আপোনালোকে নিজৰ মতে এপ্লাই কৰক। ষ্টাইপেণ্ড এমাউণ্ট 12,000 টকা আপোনালোকে লাভ কৰিব। অসমৰ যদি আমি কথা কওঁ, গুৱাহাটী, যোৰহাট আছে। ইয়াৰ বাহিৰে আৰু বেলেগ নাই। ধন্যবাদ।